অত্যাচাৰত পুনৰ নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে ভোটাৰক নিৰীহ ভোটাৰক আৰক্ষীয়ে নিৰ্যাতন কৰিছে দেশত ভোট জলকীয়া সানি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে আৰক্ষীৰ অত্যাচাৰত যুৱকজনে খোজ কাঢ়িব নোৱাৰাৰ এতিয়া অভিযোগো উত্থাপন হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে মুহূৰ্তৰ সেই খবৰ দেখিছো আৰু নিৰীহ ভোটাৰক আৰক্ষীয়ে প্ৰহাৰ কৰা আৰক্ষীয়ে নিৰ্যাতন চলোৱা অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে ভোটাৰক দেশত জলকীয়াৰ গুৰি ভোট জলকীয়া সানি বৰ্বৰ নিৰ্যাতন চলোৱাৰ এতিয়া অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু জনসেৱাত নিয়োজিত খোদ আৰক্ষীয়ে দেশত জলকীয়া সানি বৰ্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগ এজন যুৱকৰ বিৰুদ্ধে আৰু মাৰ্ঘেৰিটাত এই ঘটনা সংঘটিত হৈছে পুনৰলৈ কৈছো মাৰ্ঘেৰিটাত এই ঘটনা সংঘটিত হৈছে জনসেৱাত নিয়োজিত খোদ আৰক্ষীয়ে দেশত জলকীয়া সানি বৰ্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু এই অভিযোগ তুলিছে এজন যুৱকে আৰু মাৰ্ঘেৰিটাৰ বৰডুমচাত এই ঘটনা সংঘটিত হৈছে পুনৰলৈ কৈছো মাৰ্ঘেৰিটাৰ বৰডুমচাত আৰক্ষীৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে দেশত ভোট জলকীয়া সানি বৰ্বৰ নিৰ্যাতন চলাইছে আৰু মাৰ্ঘেৰিটাৰ বৰডুমচাত এই ঘটনা সংঘটিত হৈছে জনসেৱাত নিয়োজিত খোদ আৰক্ষীয়ে এই ঘটনা সংঘটিত কৰিছে আৰু এই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু এই অভিযোগ উত্থাপিত কৰিছে বৰডুমচাৰ মহঙৰ এজন যুৱকে আৰক্ষীৰ অত্যাচাৰত চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে যুৱকজন আৰু যুৱকজনৰ নাম ইতিমধ্যে সঞ্জীৱ মৰাণ বুলি জানিব পৰা গৈছে আৰু ঘটনা কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে আৰু লগতে যুৱকজনৰ সৰ্বশৰীৰত আৰক্ষীয়ে যি অত্যাচাৰ কৰিছিল সেই অত্যাচাৰৰ চিন আচলতে স্পষ্ট হৈ উঠিছে আৰু সেয়া দেখিবলৈ পোৱা গৈছে আৰু কেমেৰাত সেয়া ধৰাই দিছে আমি দৃশ্যাংশটো দেখুৱাইছোঁ আৰু কিদৰে আৰক্ষীয়ে প্ৰহাৰ কৰিছে যুৱকজনক আৰু সেই অভিযোগ যিহেতু আৰক্ষীৰ ওপৰত উত্থাপন হৈছে আৰু সমগ্ৰ সৰ্বশৰীৰত যুৱকজনক আঘাতৰ চিন স্পষ্ট হৈ পৰা পৰিলক্ষিত হৈছে আৰু আৰক্ষীয়ে যি অত্যাচাৰ কৰিছে সেই অত্যাচাৰত এতিয়া যুৱকজনে খোজ কাঢ়িবলৈ আচলতে অক্ষম হৈ পৰিছে আৰু ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বৰডুমচাত এই পৰিস্থিতি উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে স্থানীয় ৰাইজে বৰডুমচা আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে বৰডুমচা থানাৰ ঘেৰাওৰ হুংকাৰো এতিয়া প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু দেশত ভোট জলকীয়া সানি বৰ্বৰ নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে অকথ্য নিৰ্যাতন আৰু উল্লেখ কৰিব লাগিব যে এটা ভোট কেন্দ্ৰত সাধাৰণ এটা ঘটনাক লৈ এটা ভোট কেন্দ্ৰত আচলতে ভোট গ্ৰহণ কেন্দ্ৰত সাধাৰণ এটা ঘটনাক কেন্দ্ৰ কৰি বৰডুমচা আৰক্ষীয়ে এইদৰে যুৱকজনক শাস্তি বিহিছে আৰু সেই অভিযোগ এতিয়া আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে মোৰ নাম সঞ্জীৱ মৰাণ মই বৰডুমচা 1 নং মহং গাঁও হয় উক্ত দিনা সিদিনাখনি ভোটাৰ কেন্দ্ৰত ভোট দিয়া দিনাখনে এই ঘটনাটো ঘটিলে তাত প্ৰথমতে আমাৰ তাত আছিলে মতা লাইন এনেকৈ লাইনত আছিলোঁ ভোট দিয়া লাইনত আছিলোঁ তেতিয়া মানে মোৰ লাইনতে মাজতে সোমাই থাকোঁতে আমাৰ বৰডুমচা থানাৰ SI ছাৰ হয় SI এই ডেকা ছাৰ বুলি কয় ডেকা ছাৰ মানে মোক টাৰ্গেট কৰি কিনে প্ৰথমতে মোকেই প্ৰথমতে উচতনি ভাৱ এটা দিয়া নিচিনা প্ৰথমতে দিলে তাত মানে ষড়যন্ত্ৰটো অলপ বেলেগকৈ আছিলে সেইটো তাতে মোৰ তাত দুটা কথা মোৰ টানকৈ কৈ দিলোঁ সেইদিনাখন তেনেকৈ একো হোৱা নাই কিন্তু পিছদিনাখন মোক মাতি পঠোৱাৰ কাৰণে পিছদিনাখনি যোৱাকালি মই নিজে থানাত কালি উপস্থিত হ'লোহি তাৰপাছত গধূলি প্ৰায় নিশা 7টামান বজাত তেনেকুৱা মাৰপিটটো কৰি লৈছে প্ৰথমতে সেই তেতিয়া ছাৰজনে নি কিনে আৰু কামাণ্ডো ল'ৰাখিনি নি কিনে ৰুমত ভৰাই লৈ কিনে গোটেই কাপোৰ চাপোৰ খুলি লৈ কিনে গোটেই বডিত জলকীয়া দিছে সানি লৈছে তাৰপিছত ভৰিত তোলাত মাৰিছে ইয়াত এইটো দাগ আছে ভৰিটো আছে হাতত কোবাইছে গোটেই গা পুৰি আছে এতিয়া জলকীয়াটো পলিটিকেলি ইনভলভ হৈ আছে মাজত ঘটনাটো এতিয়া মোক কাৰো হেৰিৰ কাৰণে এইটো বিজেপি কিবা বুলি কিনে কৈ কিনে বিজেপিত হেৰি হয় বিজেপি গুণ্ডা তো তেনে কৰি কিনে এইটো জিলা হেৰিয়ৰ এইটো অসম জাতীয় পৰিষদ না সেইটো এই জাহাজৰ তাৰ মানুহ দুজনে লগ খাই কিনে মানে এইটো ডেকা ছাৰক উচতি নেতা দিলে এই ল'ৰাজনক তেনেকৈ কওক মোক প্ৰথমতে পিঙাই ল'লে ভুল যিহেতু মোৰ প্ৰথমে নাছিলে সেইকাৰণে দুটা কথা মোৰ টানকৈ কৈ পালোঁ হয় যোৱা 2 তাৰিখে ইলেকশ্যনৰ দিনা 1 নং মহং জিত বৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত মোৰ দাদাই ভোটদান কৰিবলৈ ৰৈ থকা অৱস্থাত যিহেতু মই প্ৰত্যক্ষদৰ্শী নাছিলোঁ মই তাত নাছিলোঁ গতিকে আৰক্ষী বিষয়াজনৰ লগত এটা তৰ্কাতৰ্কিত লিপ্ত হয় লাইন পতা নপতাক লৈ তাৰ পিছতে
আৰক্ষী বিষয়াজনে তাৰ পিছদিনা অৰ্থাৎ যোৱাকালি দাদাক মাতি পঠায়, থানালৈ মাতি পঠায়। গতিকে তেওঁ নিজে আহি থানাত আহি উপস্থিত হয়। উপস্থিত হোৱাৰ পিছত তেওঁক মুঠতে ইমানেই অমানসিক, মানে ৰাতি 10:30 বজালৈকে তেওঁক থানাৰ ভিতৰতে ডেৰমান বজাত অহা মানুহজন, নিজে ধৰা দিবলৈ অহা মানুহজন 10:30 বজাত আমাক ঘৰৰ মানুহক চাবলৈ দিছে। প্ৰথম অৱস্থাত ঘৰৰ মানুহক আমাক চাবলৈ দিয়া নাছিলে। আমাক মানে দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। যদিহে মানে ইয়াত থাকত তেতিয়াহ'লে চবৰে নাম লিখি থ'ম, কোনে কোনে আহিছ বুলি কলিতা নামৰ SI ছাৰজনে তেওঁ মানে দাবী ধমকি দি আমাক যিসকল লোকে পৰিয়ালৰ লোক খবৰ কৰিবলৈ গৈছিলে বা তেওঁক চাবলৈ গৈছিলে সেইসকলক দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। তাৰপিছতে আমি নিজ চকুৰে আমি মানে দেখিছোঁ বা শুনিছোঁ যে আমি বাহিৰত থানাৰ সন্মুখত ৰৈ থকা অৱস্থাত OC নে কোন এজন বিষয়াই ভোট জলকীয়া খুজি পঠোৱা, চিঞৰি ভোট জলকীয়া এটা দুটা আনক তেনেকুৱাকৈ কৈ খুজি পঠিওৱা আমি শুনিছোঁ বাহিৰত থিয় হৈ থকা অৱস্থাত। তাৰপিছত যেতিয়া আমাক উলিয়াই আনিলে মেডিকেলৰ পৰা ট্ৰিটমেণ্ট কৰি আনি কিনে আমাৰ পৰা শপতনামা লৈ, যিহেতু এৰি নিদিয়ে নহ'লে, শপতনামা লৈ যেতিয়া এৰি দিছে, তাৰপিছত আমি যেতিয়া ঘৰলৈ আনি দেখিছোঁ তেতিয়া তেওঁকতো পানী খাবলৈ দিয়া নাছিলে। পানী যেতিয়া আমি ভাত খাই পিছত যেতিয়া দাদাই মানে মুখখন ধুলে, তেতিয়া গোটেই সমস্ত মুখত মানে পুৰণি আৰম্ভ কৰিছে, গোটেই গুটি মুখত অৱস্থা বেয়া। আপোনালোকে ফটোবিলাক দেখিবলৈ পাব। আৰু গোটেই ভৰিত আৰু কলা ফুলত গোটেই মানে আৰক্ষীৰ কোবৰ, লাঠিৰ কোবৰ চিন স্পষ্টভাৱে আছে। আৰু আজি যোৱাকালিৰ পৰাই তাৰপিছৰ পৰাই তেওঁ মানে ভালদৰে খোজ কাঢ়িব পৰা নাই। গতিকে আমি ধৰি হুইল চেয়াৰত উঠাই আমি ৰাতিয়ে আকৌ ডিগবৈ অসামৰিক চিকিৎসালয়ত পোৱালোগৈ। কিন্তু তাতো X-ray কৰিব লাগিব বুলি ক'লে, কিন্তু ৰাতি যথেষ্ট পলম হৈ যোৱাৰ বাবে X-ray কৰিব পৰা নগ'ল। গতিকে আজি আমি পুনৰ বাকী X-ray বা অন্যান্য চিকিৎসাখিনি কৰাবৰ বাবে আজি আমি চিকিৎসালয়লৈ লৈ আনিছোঁ। মোৰ নাম সঞ্জিত মৰাণ।